প্রথমেতে আসাম আরসিসি প্ল্যান 123 চ্যানেলৰ দৰ্শক মই ধন্যবাদ জ্ঞাপন কৰিছো। আজি আমি G+4 বা G+5 এনেকুৱা ফাউণ্ডেশ্যনৰ যদি আরসিসি বিল্ডিং এখন বনাবলৈ যায় আৰু যদি আপোনালোকে পাইলিং কৰাৰ সুবিধা নাথাকে বা আন্ডাৰ কান কৰিব বিচাৰে তেতিয়াহলে আপোনালোকে তলৰ জালিটো এনেকুৱা সিস্টেমত দিব লাগিব। যদি পাঁচতলা ফাউণ্ডেশ্যন হয় আপোনালোকে যিমানটো লৈকে গড়টো বনাব যিমানটো ডাঙৰ বিল্ডিং হ'ব এই গোটেইখিনি তলৰ জায়গাটো মাটি খান্দি বাহিৰত উলাই দি পেলাই তলত আপোনালোকে এনেকে ডবল জালি দিব। আমি যেটো জালি দিছো এটো 16 mm ৰড তলত আছে, এটো 5 ইঞ্চি গেপৰ জালি। আপোনাৰ যেটো পুষ্টৰ তলত থাকিব পুষ্টৰ সিধা সিধি যেটো থাকিব সেইটোৰ তলত আপোনাৰ 5 ইঞ্চি গেপত জালিটো হ'ব আৰু এটা পুষ্টৰ পৰা আৰু এটা পুষ্টৰ যেটো মিড সেকশন আছে মধ্যবৰ্তী অংশ আছে মধ্যবৰ্তী অংশত আপোনাৰ 10 ইঞ্চি গেপত হ'ব আৰু ওপৰৰ যেটো জালিটো হ'ব ওপৰৰ জালিটো আপোনাৰ খুটাৰ আপোনাৰ 10 ইঞ্চি গেপত হ'ব আৰু দুটা খুটাৰ মিড সেকশনত মধ্যবৰ্তী অংশত আপোনাৰ 6 ইঞ্চি গেপত বালিটো বান্ধিব লাগে। ইয়াত আজি আমি যেটো কাম কৰি আছো এই কামৰ ড্ৰয়িংখন মোৰ হাতত আছে। এই ড্ৰয়িংখনত কেনেকৈ কামটো কৰিবলৈ দিছে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। আপোনালোকে নিজৰ গড়টো কেনেকৈ মজবুত কৰিব নহলে আপোনালোকৰ গড়টো কমজোৰ হ'ব পাৰে। যদি আপোনালোকে গোটেই তলৰ গোটেইখিনি আপোনালোকে ডবল জালি দি লয় আৰু আপোনালোকে 800 মিলিমিটাৰ অৰ্থাৎ আপোনালোকে 32 ইঞ্চি ঢালাই দি লয় তেতিয়াহলে আপোনাৰ 5 তলা বিল্ডিং হওক বা 6 তলা বিল্ডিং হওক এইটো বহি যোৱাৰ কোনো চান্স নাথাকে। আমাৰ অসমতো বহুত ভূমিকম্প হৈ আছে, এইটো ভূমিকম্পৰ কাৰণে আপোনালোকে টেনচন কৰিব নালাগে, ভূমিকম্পৰো কোনো ধৰণৰ বহি যোৱাৰ চান্স নাথাকে। পাইলিঙতকৈ এইটো কাম বহুত মজবুত, আপোনালোকে চাব পাৰিব। আমাৰ এইটো বিল্ডিঙৰ ওপৰত আপোনাৰ তিৰপল মাৰা আছে কাৰণে ফটোটো হোৱাইট হৈছে। যেই নহওক আমাৰ এইটো চাক এইটো লেয়াৰত আপোনাৰ পুষ্টটো বহিব, এইটো চুকত পুষ্টটো বহিব। ইয়াত আপোনাৰ তলত আছে আপোনাৰ 5 ইঞ্চি গেপত আৰু এইটো আছে 10 ইঞ্চি গেপত। এক্সট্ৰা বাৰ ৰড 16 mm ৰড এক্সট্ৰা বাৰ ৰড এটা গেপে গেপে দি দিছো। ইয়াৰ তলত ইয়াত আপোনাৰ খুটাৰ লোডটো পৰিব আৰু ওপৰৰ জালিত